हेलो আজি আকৌ ধুনিয়া এটা ৰেচিপি দেই সবৰে সগে প্ৰিয় এইটো হৈছে মাটি দাইলৰ খাৰ এয়া মাটি দাইলৰ খাৰ বনাইছো আজি বহুত দিন খাৰ খোৱা নাই গতিকে আমি আৰু খাৰ খোৱা অসমীয়া যেতিয়াটো খাৰ খাবই লাগিব গতিকে আৰু এয়া ইমান যে ভাল লাগে মাটি দাইলত এয়া কানপুৰীয়া আলু দিছো কানপুৰীয়া আলু দি পেলাই মাটি দাইলৰ এখন খাৰ বনাইছো দেই আৰু দেখিছেন তৰকাৰীখন কি ধুনিয়াকৈ উতলিছে আৰু যে ইমান ধুনিয়া গন্ধ এটা আহিছে আৰু ইয়াত কিবা কিবি বস্তু দিবলে আছে দিয়া নাই এখিনি দি দেখাই আছে দেই কিন্তু মাটি দাইলৰ খাৰ কাৰ প্ৰিয় বাৰু হেতু কমেন্টস কৰি জনাব দেই এয়া দেখিছেনে কি ধুনিয়াকৈ সিজি গৈছে মাটি দাইল আৰু কানপুৰীয়া আলুখিনি দেখিছে না এয়া কি ধুনিয়াকৈ একদম এখোপামান আলু দি দিছো আৰু এয়া ঘৰৰে আলু এখোপামান দি দিছো ঘৰৰ পৰা লৈ আহিছিলো এতিয়ালৈকে আছে ঠিকেই হোৱা নাই কানপুৰীয়া আলুখিনি আৰু কানপুৰীয়া আলুটো যে খাবলৈ ইমান বেছি ধুনিয়া আজি মাটি দাইলৰ খাৰ বনাইছো কাৰ লোভ লাগিছে বাৰু মাটি দাইলৰ খাৰ দেখি এফালে আকৌ কুন্দুলি ভাজিছো অকমান মানে ড্ৰাইকে আলু দি পেলাই কুন্দুলি ভাজিছো আৰু এফালে যোগাৰ কৰি থৈছো ধনিয়াৰ ঠাৰিবোৰ যে ধনিয়াৰ ষ্টেমবোৰ ষ্টেম আৰু আদা এই আদা খুন্দি আছো ধনিয়াৰ ষ্টেম হতি দেই এয়া ধনিয়াৰ ষ্টেমটো বেছি ধুনিয়া সেন্ট আহে সেইকাৰণে ষ্টেমটো পেলাই দিয়া নাই এইখিনি ষ্টেম ধনিয়াৰ ষ্টেম এইখিনি আকৌ দিবলৈ আছে কেঁচা আদা আৰু ধনিয়াৰ ষ্টেমটো ইয়াত দি দিম মই দেখিছেনে আৰু দেখাই আছে দেই কাৰী উতলি আছে মাটি দাইলৰ খাৰ উতলি আছে ইয়াতে ঢালি দিলো দেখিছেনে এয়া ধনিয়া আৰু আদা পেষ্টটো যে কৰিছিলো সেইটো ইয়াতে ঢালি দিছে গতিকে কাৰ লোভ লাগিছে বাৰু এয়া দেখি বনাব দেই আৰু ইমান ধুনিয়া গোন্ধ আহিছে দেখিছেনে ধনিয়া ষ্টেমবোৰ মই দি দিছো ইয়াতে পুৰা ধুনিয়াকৈ ধনিয়া ষ্টেম দি দিছো তাৰপিছতে ইয়াত অলপ দিম এয়া কাটি থৈছো এয়া ধনিয়া আৰু এফালে আছে বঙালী ধনিয়া যে মান ধনিয়া আৰু এটা মেমেধু এইকেইটা ইয়াতে দি দিম ইয়াতে সৰহকৈ ধনিয়া দিছো দেখিছেনে কি ধুনিয়া লাগিব তৰকাৰীখন খাই আমাৰ ওচৰতে হেৰি নাম প্ৰসংগ হৈ আছে আৰু শব্দ আহি আছে দেই চাগে ভিডিঅ'টোত আহিব পাৰে ভালেই লাগে ন নাম প্ৰসংগ শব্দবোৰ ইয়াতে দি দিলো এয়া দি দিলো ধনিয়া মেমেধু তাৰপিছতে এইফালে চিঙি লৈছো এয়া হৈছে মান ধনিয়াটো অকমান আছিল আৰু মান ধনিয়া তাকে দি দিম আৰু যিহেতু গোন্ধটো ধুনিয়া হ'ব ইয়াতে মান ধনিয়া কেইডালো দি দিলো দেই ইমান বেছি ধুনিয়া গোন্ধাইছে নহয় এইখন হৈছে আজি আমাৰ দুপৰীয়াৰ মাটি দাইলৰ খাৰ কেনেকুৱা ধুনিয়া লাগিছে দেখিবলৈও আৰু খায়ো যে কেনেকুৱা ধুনিয়া লাগে মাটি দাইলৰ খাৰ নহয়নে লোভ লাগিছেনে বাৰু মাটি দাইলৰ খাৰখন দেখি আজি আমাৰ দুপৰীয়াৰ খানা হৈ গ'ল মাটি দাইলৰ খাৰ আৰু কুন্দুলি ভাজি বেছি একো নাই এই দুটা আইটেমে আছে আৰু দেই গতিকে সকলোলৈ লোভ লগালো মাটি দাইলৰ খাৰখন দেখুৱাই গতিকে কেনেকুৱা লাগিছে লোভ লাগিছে নাই সেইটো জনাব দেই কমেন্টছ কৰি থেংক ইউ